2021 বৰ্ষৰ গণতান্ত্ৰিক দিৱস উপলক্ষে দেশৰ 946 জন প্ৰশাসনিক বিষয়ালৈ 4 বিশেষ শিতানত আগবঢ়োৱা হৈছিল ৰাষ্ট্ৰীয় বঁটা। এই বঁটাসমূহৰ ভিতৰতে ৰাষ্ট্ৰপতি বিশেষ সাহসিকতাৰ বঁটা লাভ কৰিছে 2জন আৰক্ষী বিষয়া। গণতান্ত্ৰিক দিৱস উপলক্ষে দেশৰ 946 জন প্ৰশাসনিক বিষয়ালৈ 4 বিশেষ শিতানত আগবঢ়োৱা হৈছিল ৰাষ্ট্ৰীয় বঁটা। এই বঁটাসমূহৰ ভিতৰতে ৰাষ্ট্ৰপতি বিশেষ সাহসিকতাৰ বঁটা লাভ কৰিছে 2জন আৰক্ষী বিষয়া। ইয়াৰ বিপৰীতে 205 জনলৈ সাহসিকতাৰ বঁটা, ৰাষ্ট্ৰপতি বিশেষ আৰক্ষী সেৱা বঁটা 89 জনলৈ আৰু 650 জনলৈ বিশেষ পাৰদৰ্শিতাৰ বঁটা আগবঢ়োৱা হৈছিল। আপোনালোকে বাতৰি শুনিবলৈ পাব সাদ্দাম নিউজ আছাম 365 চেনেলত। পশ্চিমবংগৰ কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা পৰিক্ৰমা দিৱসত ভাষণ দিয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উদ্দেশ্য জয় শ্ৰীৰাম ধ্বনি দিয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীৰ তীব্ৰ সমালোচনা কৰিছে বিজেপি। পশ্চিমবংগৰ কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা পৰিক্ৰমা দিৱসত ভাষণ দিয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উদ্দেশ্য জয় শ্ৰীৰাম ধ্বনি দিয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী তীব্ৰ সমালোচনা কৰিছে বিজেপিয়ে ৰবীন্দ্ৰনাথ টেগৰ বিৰহৰ মুণ্ডৰ দৰে পশ্চিমবংগৰ সকলো সাংস্কৃতিক নায়কসকলক অপমান কৰা বুলি অভিযোগ উপস্থাপন কৰিছে তেওঁ যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উদ্দেশ্য জয় শ্ৰীৰাম ধ্বনি দিয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীৰ তীব্ৰ সমালোচনা কৰিছে বিজেপিয়ে ৰবীন্দ্ৰনাথ টেগৰ বিৰহা মুণ্ডৰ দৰে পশ্চিমবংগৰ সকলো সাংস্কৃতিক নায়কসকলক অপমান কৰা বুলি অভিযোগ উপস্থাপন কৰিছে তেওঁ। সোমবাৰে এক সমাৰোহত মমতা বেনাৰ্জীয়ে কয়, মই সেই অনুষ্ঠানলৈ গৈছিলোঁ, একাংশ উগ্ৰ বিদ্ৰোহী মোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে অপমান কৰিবলৈ সাহস কৰে। তেওঁলোকে মোক নাজানে যদিও আপোনালোকে মোক বন্দুক দেখুৱাই মই অস্ত্ৰৰ ভাণ্ডাৰ দেখুৱাম। মমতা বেনাৰ্জীয়ে কয় যে মই সেই অনুষ্ঠানলৈ গৈছিলোঁ, একাংশ উগ্ৰ বিদ্ৰোহী মোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে অপমান কৰিবলৈ সাহস কৰে। তেওঁলোকে মোক নাজানে যদিও আপোনালোকে মোক বন্দুক দেখুৱাই ভয় খুৱাই মই অস্ত্ৰৰ ভাণ্ডাৰ দেখুৱাম বুলি তেওঁ কয়। কিন্তু মই এই বন্দুকৰ ৰাজনীতিক বিশ্বাস নকৰোঁ বুলি মমতা বেনাৰ্জীয়ে কয়। আপোনালোকে বাতৰি শুনিবলৈ পাব সাদ্দাম নিউজ আছাম 365 চেনেলত। আজিৰ বাতৰি ইমানতে অন্ত পৰিল।